সবে মিটিঙত আহে আৰু শুনে আৰু তেখেতসকলে কয় যে আমি বেলেগত নিদিওঁ নাংগলতি দিম ইয়াৰ পৰে আমি গম পাওঁ মুছলিম বড়ো অসমীয়া বঙালী আদিবাসী নেপালী সূত্ৰধৰ যিমান জাতি গোষ্ঠী আছে চৰণীয়া মদাহী গাৰো ৰাভা হিন্দীভাষী সবে BPF দিবৰ কাৰণে সাজু হৈছে আৰু জাষ্ট ইলেকশ্যন দিনটোহে ৰখি আছে একো নাই BPF দলৰ কোনো প্ৰতিদ্বন্দ্বিতা নাই কাৰো লগত কণ্টেষ্ট নহয় আমি একদম আৰামছে কি বুলি কয় সেইটো এনে জিকি যাব যেটো গণতন্ত্ৰ বলে নম্বৰটা স্থান থাকে নম্বৰ কোন থাকে ক'ব নোৱাৰা হ'ল এতিয়া আমিতো 1 নম্বৰত থাকিম 2 নম্বৰ হ'বৰ কাৰণে তেখেতসকলে যুঁজ কৰিব আমাৰ BTCৰ ৰাজনীতিটো পলিটিক্সটো হুকিয়া এইটো গুৱাহাটীৰ পলিটিক্সৰ দৰে নহয় ইয়াৰ BTC বাকিয়ে সদায় শান্তি বিচাৰিছে আৰু সকলোৱে জানে শান্তি কোনে আনিবৰ কাৰণে প্ৰচেষ্টা কৰিছে শান্তিৰ কাৰণে কোনে কাম কৰিছে BTC বাকিয়ে প্ৰত্যেক ধৰ্মাৱলম্বী ভাষা ভাষীৰ মাজত একতা দাদা ভাই ভাতৃত্ব সম্পৰ্ক গঢ়ি তোলাৰ এটা ইউনিটি আনিব বিচাৰে সকলোৱে জানে ইউনিটিৰ কাৰণে কোনে কাম কৰিছে হাগ্ৰামা মহিলাৰী BPF দল গতিকে প্ৰত্যেক জাতি গোষ্ঠীৰ মানুহসকলে চকু দি আছে হাগ্ৰামা মহিলাৰ প্ৰতি BPF দল প্ৰতি BTC বাকিক উন্নয়ন লাগিব ইয়াত একো নাই উন্নয়নৰ কাম কোনে শুৰু কৰিছে হাগ্ৰামা মহিলাৰী BPF দল নহয় জানো ৰাস্তা বনাইছে কোনে হাগ্ৰামা মহিলাৰী দলং বনাইছে কোনে হাগ্ৰামা মহিলাৰী স্কুল কলেজ ইউনিভাৰ্চিটি ইত্যাদি ইত্যাদি বনাইছে কোনে মেডিকেল কলেজ কোনে বনাইছে হাগ্ৰামা মহিলাৰী BPF দল গতিকে সকলোৰ চকু সকলোৱে জানে সকলোৱে জ্ঞাত যে হাগ্ৰামা মহিলাৰীৰ বিনা ইয়াৰ উন্নয়নমূলক কাম নহয় আজি 3.5 বছৰ উকলি গ'ল এই চৰকাৰৰ প্ৰমৰ বৰৰ দিন কিন্তু সেই 3.5 বছৰত এটা আলি নতুন আলি তেখেতে নবনালে এটা নতুন হস্পিটাল নবনালে এটা নতুন LP স্কুল নবনালে এটা নতুন হস্পিটাল নবনালে এটা নতুন ইৰিগেশ্যন নবনালে তো কিয় লাগে ৰাইজক তেনেকুৱা দলক তেনেকুৱা নেতা ইয়াৰ কাৰণে আমাৰ BTC বাকি ৰাইজে ইৰেস্পেক্টিভ অফ কমিউনিটি ৰিলিজন সকলোৱে BPF দলক ভোট দিব এইটো আপোনালোকে একচুৱেলি এক্সপ'জ কৰি দিব লাগে অৰুণোদয় কিবা লক্ষপতি বাইদেউ আৰু সেল্ফ হেল্প গ্ৰুপ তেখেতসকলক কিবা পইচা দিব বুলি ফৰ্ম ফিল আপ কৰি আছে এই ফৰ্মটো কিহৰ চৰকাৰৰ ফৰ্ম হয় না কোনোবা পাৰ্টিৰ ফৰ্ম হয় আমিতো দেখিছোঁ পাৰ্টিৰহে ফৰ্ম আপোনালোকে জাৰ্নেলিষ্ট পাব্লিকক সঁচা কথাটো কৈ দেখুৱাই দিয়াটো আপোনালোকৰ দায়িত্ব নহয় জানো গতিকে সেইবোৰ দেখুৱাই দিয়ক আপোনালোকে আমি আক্ৰমণ নকৰোঁ আমি কাকো গালি নিদিওঁ তেখেতসকলে যদি আক্ৰমণ কৰিছে ব্যৰ্থ হ'ব কথাটো আপোনালোকে সকলোৱে জ্ঞাত জানে কোনেবা কম জানে কোনেবা বেছি জানে গতিকে কম বেছি পৰিমাণে আপোনালোকে সকলোৱে কঠিন কথাটো জানে আজি সময়টো অলপ হুকিয়া
আগৰ দৰে নহয়। আজি আমি গোট খাইছো কিহৰ কাৰণে? আগন্তুক যিটো MP ইলেকশ্যন, এই MP ইলেকশ্যনত BPF হিচাপে আমি জিকিবই লাগিব। কাৰণ কিয় জিকিব লাগিব? কাৰণটো হ'ল যে BPF দল BTC যেতিয়া গঠন হৈছিল তেতিয়াৰ পৰা আমি শাসন কৰিছিলো ৰাইজক লৈ পেলাই। হাগ্ৰামা মহিলাৰে আমাৰ নেতা আছিল আৰু তেখেতে বৃহৎ এটা দৃষ্টিভংগীৰে গোটেই জাতি গোষ্ঠী ধৰ্মাৱলম্বীক একগোট কৰি পেলাই BPF দল হিচাপে গোটেই BTC অঞ্চলত য'ত ৰাস্তা নাই যা ৰাস্তা বনাইছিল, কৃষকসকলক য'ত ইৰিগেশ্যন নাই তাতে ইৰিগেশ্যন বনাইছিল, য'ত স্কুল নাই তাতে স্কুল বনাইছিল। নমস্কাৰ সকলোকে। আজি 1 নং লোকসভা সমষ্টিৰ যোনটো কেম্পিং সংসদ অধিৱেশন আমাৰ মনোনীত প্ৰাৰ্থী শ্ৰদ্ধা খাম্পা বৰগোহাঞি ছাৰ, সংসদ অধিৱেশন BPF দলৰ ওৱান অফ দ্য ছেক্ৰেটাৰী সন্মানীয়া আক্তাৰা বেগম আহমেদ বাইদেউ ডাঙৰীয়ানী, কেন্দ্ৰীয় মাইনৰিটি সেলৰ সাধাৰণ সম্পাদক গাজীপুৰ ৰহমান ডাঙৰীয়া, CWC আমাৰ শিলাৰাম বসুমতাৰী ডাঙৰীয়া, শরীফুল ইসলাম ডাঙৰীয়া, ভগৱান স্বৰ্গীয়াৰী ডাঙৰীয়া, ইব্ৰাহিম ডাঙৰীয়া, কেন্দ্ৰীয় কমিটিৰ সদস্য বলৰাম দৈমাৰী ডাঙৰীয়া, মঞ্চৰ উপস্থিত BPF দলৰ সন্মানীয় বিষয়ববীয়াসকল, এই গভৰ্ণৰ প্ৰাইমাৰীৰ BPF দলৰ কৰ্মকৰ্তাসকল,